वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 21 মাঘ মঙলবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 4 ফেব্ৰুৱাৰী 2025 চন, ভাৰতীয় আজি 15 মাঘ আৰু মং 5 শ্ৰাবান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:07:05 আৰু সূৰ্যাস্ত সন্ধ্যা 5:02:39। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা সপ্তমী তিথি, ৰাতি 2:41:18 আজিৰ নক্ষত্ৰ হ'ল অশ্বিনী নক্ষত্ৰ, ৰাতি 9:49:42 থাকিব। আজিৰ যুগ হ'ল শুভ যুগ, ৰাতি 12:06:12 আৰু কৰণ হ'ল গড় কৰণ। শুভ যুগত জন্ম জাতক সুন্দৰ মুখৰ, ধনৱান, জ্ঞান বিজ্ঞানযুক্ত, দানী আৰু ব্ৰাহ্মণক আদৰ কৰে, মহান হয়। সামাজিক কাৰ্য আদিৰ ক্ষেত্ৰত যথেষ্ট শুভ, আৰু এই যুগত যজ্ঞ আদিৰ ক্ষেত্ৰতো যথেষ্ট শুভ হয়। গতিকে শুভ যুগ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বুধ বহি আছে আজি মকৰ ৰাশিতেই, মংগল বহি আছে বক্ৰী হৈ মিথুন ৰাশিত, আৰু বৃহস্পতি আছে বৃষভত, শুক্ৰ আৰু ৰাহু বহি আছে মীন ৰাশিত, শনি কুম্ভত, কেতু কন্যাত, আৰু আজি চন্দ্ৰ বহি আছে মেঘ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, দেৱগণ, ঘোঁৰাৰ অস্থি, অস্তোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী কেতুৰ দশা। ৰাতি 9:59:42 নৰগণ, হাতীৰ অস্থি, বিংশোত্তৰী শুক্ৰৰ দশা। আজি আদ্যৰিটো হ'লে 45 দিনীয়া দুখিলা যোগ, মৰণত দুখ 2 পাত, আৰু ৰাতি 2:31:18 একপাত। যাত্ৰা শুভ, তীৰ্থামৃত যোগ, উত্তৰ দক্ষিণে যাত্ৰা নাই, আৰু ৰাতি 9:49:42 যাত্ৰা নাই, নক্ষত্ৰ দুৰুষ আছে। আৰু যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম হ'ল পুংসৱন, সীমান্ত উন্নয়ন, দীক্ষা। খাদ্যত আজি তাল, আৰু ৰাতি 2:31:18 নাৰিকল, তেল, মাছ মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ। যোগিনী আজি বায়ু কোণত, আৰু ৰাতি 2:31:18 ঈশান কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 12:59:45 পৰা 2:22:27 কালৰাত্ৰি নিশা 6:45:09 পৰা 8:22:28। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰি সময়খিনি বৰ্জন কৰক। আজিৰ অমৃত যুগ হ'ল দিনৰ 8:17 পৰা 10:19 আৰু 12:42 পৰা 2:11 2:55 পৰা 4:23 আৰু ৰাতি 5:59 পৰা 8:35 আৰু 8:35 পৰা 11:11 2:43 পৰা 2:29 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি সপ্তমীৰ একদিষ্ট সন্দীপন। পূৰ্ব অৰুণোদয়ত মাকৰি সপ্তমী স্নান আছে। গংগা স্নানত বহু শতক সূৰ্যগ্ৰহণকালীন স্নানজন্য ফলাফলম প্ৰাপ্তি। সূৰ্যোদয়াত পৰতঃ সামান্যত স্নানে চায়ুৰাৰোগ্য সম্পদ প্ৰাপ্তি ফলম। আৰু তামোৰোগঞ্চ শুকঞ্চ মাকৰি হন্তু সপ্তমী, সূৰ্যাৰ্ঘ দান মন্ত্ৰ সপ্তমচি বহু প্ৰীতি সপ্তলোক প্ৰতিপদ। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ অত্যাধিক ব্যয়, বৃষ আঘাত প্ৰাপ্তি, মিথুন উদ্যোগত লাভ, কৰ্কট পথভ্ৰষ্ট, সিংহ গৃহ অশান্তি, কন্যা বিবাদত বাধা, তুলা দ্ৰব্যাদি লাভ, বৃশ্চিক ভূ সম্পত্তি লাভ, ধনু ব্যয় বৃদ্ধি, মকৰ ঋণ আদায়, কুম্ভ শাৰীৰিক ক্লেশ, মীন নানা দিশত হতাশা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।